হল নতুন প্ৰজন্মক আগুৱাই নিয়া এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক মিচিং সমাজ গঢ়া আৰু সেই লক্ষ্যৰে আমি এই 17ম আমাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। আমাৰ এখন শিক্ষিত মিচিং সমাজ এটা আমি গঢ়িব বিচাৰিছোঁ, এটা ড্ৰাগছ মুক্ত মিচিং সমাজ এটা আমি গঢ়িব বিচাৰিছোঁ, প্লাষ্টিক মুক্ত মিচিং সমাজ এটা আমি গঢ়িব বিচাৰিছোঁ। সামাজিকভাৱে শিক্ষিত হোৱা প্ৰত্যেকজন আমাৰ নাৰী সমাজ, আমাৰ ভণ্টিসকল, আমাৰ বীৰমাসকলে যাতে সৰুতে বিয়া নহয়, এটা শিক্ষা গ্ৰহণ কৰাৰ পাছতে তাই বিয়া হোৱাৰ এটা লক্ষ্য লৈ আমি এই অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। আমি এটা ড্ৰাগছ মুক্ত জোনাই, এটা গ্ৰীণ জোন হিচাপে জোনাই, প্লাষ্টিক মুক্ত জোনাই আৰু প্ৰবাহ সংৰক্ষিত কৰা এটা জোনাই, আৰু প্ৰত্যেকজন নাৰী সমাজ আমাৰ ভণ্টিসকলে যাতে সৰুতে বিয়া নহয়, শিক্ষিত হয়, নিজে নিজৰ ওপৰত থিয় হোৱাৰ পাছতে যাতে বিয়া হয়, তাৰ কাৰণে আমি চাইল্ড মেৰিজৰ বিৰুদ্ধে আমি আজি হাফ মাৰাথন ৰেচ আমি আৰম্ভ কৰিছিলোঁ। আমাৰ শিক্ষা ব্যৱস্থাটোক কেনেকৈ আগুৱাই নিব লাগে, আমাৰ কৰ্ম আমাৰ ধৰ্ম বুলি যিটো আমি লক্ষ্য লৈ TMPকে আগবাঢ়িব গৈ আছোঁ, আত্মনিৰ্ভৰশীল মিচিং সমাজ গঢ়িব গৈ আছোঁ। প্ৰত্যেকজন মিচিং ল'ৰা ছোৱালীয়ে যাতে 1% চাকৰি পোৱাৰ পাছত 99% কি কৰিব, বেকাৰ হৈ ঘূৰি যাতে নাথাকক, নিজৰ খেতি আছে, নিজৰ মাটি আছে। আমাৰ মাটি চবতকৈ বেছি আমাৰ অঞ্চলত, অসমৰ ভিতৰত মিচিং অঞ্চলে চবতকৈ আজিৰ দিনত মাটি বেছি থকা জেগা, য'ত আমি অবৈধ বাংলাদেশীকো ইয়াতে থাকিব দিয়া নাই, এখেতসকলক দখল কৰিব দিয়া নাই, তেখেতসকলৰ পৰা আমি মুক্ত কৰি ৰাখিছোঁ। এই অঞ্চলটোক খেতি কৰি আমি কেনেকৈ আগুৱাই আত্মনিৰ্ভৰশীল হ'ব লাগে, তাৰ বিষয়বস্তু এটাক লৈ আমি 12 তাৰিখে আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ কথা আছে। বৌদ্ধিক চৰ্চাৰ চিন্তা চৰ্চা, বৌদ্ধিক আলোচনা, বিশেষকৈ মনস্তাত্ত্বিক এনেকুৱা কিছুমান তত্ত্বগধুৰ বিষয় যিবিলাক সমাজখনক আগুৱাই নিয়াৰ কাৰণে যিবোৰ বান গৰাখহনীয়া ৰোধ প্ৰতিৰোধ, আপোনাৰ কৃষি, ইয়াৰ লগতে নেশ্যনেল এডুকেশ্যন পলিচি, অৰ্গেনাইজেশ্যনেল অৰিয়েণ্টেশ্যন এণ্ড দ্য ইম্পৰ্টেঞ্চ অফ দ্য ছ'চিয়েল মিডিয়া, এই গোটেই বিষয়বিলাকক লৈ পেলাই আমাৰ শেষৰ অৰ্থাৎ অহাকাইলৈ আমাৰ অসম অৰুণাচলৰ জনগোষ্ঠীয় নেতৃবৃন্দসকল, ছাত্ৰ সংগঠনৰ নেতৃবৃন্দত উপস্থিত থাকিব। তেওঁলোকে অসমৰ লেণ্ড ৰাইটছ, আপোনাৰ স্ব অধিকাৰৰ নিয়ন্ত্ৰণৰ যি সংগ্ৰাম, খিলঞ্জীয়াসকলৰ প্ৰভুত্বৰ, সেই গোটেই কথাবিলাকক তেওঁলোকে আলোচনা কৰিব। আৰু 12 তাৰিখে শেষৰ দিনাখন ভুৱন পেগু ডাঙৰীয়াই তেখেতে অৰ্গেনাইজেশ্যনেল অৰিয়েণ্টেশ্যনৰ ওপৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। আৰু অসমৰ মাননীয় মন্ত্ৰী আমাৰ সুশান্ত বৰগোহাঁইদেৱে আপোনাৰ বান গৰাখহনীয়াৰ ওপৰত, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই কৃষিৰ ওপৰত, আৰু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই নেশ্যনেল এডুকেশ্যন পলিচিত আমাৰ গ্ৰামাঞ্চলত আমাৰ নতুন প্ৰজন্ম কেনেকৈ আমি লৈ যাব পাৰিম। যিহেতু আমি টাকাম মিচিং পৰিণ কেবাই কৈছোঁ যে এডুকেশ্যন ইজ দ্য মোষ্ট পাৱাৰফুল ৱেপন টু চেঞ্জ ইয়ৰ ছ'চাইটি। তো TMPকে এটা ৱেপন হ'ব লাগিব যে মিচিং সমাজক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ এটা আমি অস্ত্ৰ হিচাপে TMPকে কাম কৰিব লাগিব। গতিকে সেই বিষয়বস্তুবিলাকক আগত ৰাখি পেলাই আমি ইয়াত 4 দিনীয়াকৈ ইয়াত মেলামুখী নকৰি পেলাই ইয়াতে আমি কেৱল বৌদ্ধিক চৰ্চা বা এনেকুৱা বিষয়বিলাকক ৰাখি পেলাইহে আমি আজি এই অধিৱেশনটো অনুষ্ঠিত কৰিছোঁ। আৰু টাকাম মিচিং পৰিণ কেবাঙে আমাৰ এই অঞ্চলটোৰ যিটো সামাজিক দিশত, শৈক্ষিক দিশত বা সকলো ক্ষেত্ৰতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আৰু বিভিন্ন সমস্যাৰাজিকো তেওঁলোকে দাঙি ধৰে। আৰু আজি তেওঁলোকৰ 17 সংখ্যক যিখন সাধাৰণ সভা জোনাইত অনুষ্ঠিত হৈছে, তেওঁলোকক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ যিসকল বিষয়ববীয়া সাধাৰণ সদস্য, তেওঁলোকক লগ পোৱাই কিছু চৰ্চা, কিছু তেওঁলোকৰ মতামত, এই বিষয়বিলাকক লৈয়ে আজি ইয়াত আহি উপস্থিত হ'ল।